Health বুলি ক'লে WHO definition দিছে যে health is a state of complete physical, mental and social well-being and not merely the absence of disease. একদম simple definition এটা দিছে যে স্বাস্থ্য কি বস্তু, person is mentally healthy or not. কিন্তু সেই মানুহজন যদি গৈ আছে ডেইলি অফিস যায়, কোনো ক্ষতি কৰা নাই, বাট গৈ কিনে কম্পিউটাৰৰ আগত বহি থাকে, তাক এছাইন কামখিনি কৰিব পৰা নাই, দিনটোৰ ভিতৰত যদি 10টা কাম কৰিব লাগে, capacity আছে, দুটাও কৰিব পৰা নাই. That means he is not productive বা fruitful. Dial কৰিলে আমি পুলিচ পাওঁ, 101 dial কৰিলে আমি ফায়াৰ ডিপাৰ্টমেণ্ট পাওঁ, 104 কৰিলে আমি মেডিকেল ডিপাৰ্টমেণ্টৰ যিকোনো ইছ্যুজ আমি সুধিব পাৰোঁ. চ' টেলিমাৰ্চ নাম্বাৰটো এনি কাইণ্ড অফ মেণ্টেল হেল্থ ৰিলেটেড ইছ্যুজ সেইটো 2022 লঞ্চ কৰিছিলে. আমাৰ ইয়াতে ষ্টেটতো চলি আছে, 24 ঘণ্টা 7 দিন চলে. ৰাতি ফোন কৰিলেও পাব, ৰাতিপুৱা পাব, এনি টাইম পাব, 24/7 হ'ব. 2 নম্বৰটো হ'ল যে লাইফষ্টাইল মডিফিকেশ্যনছ কিছুমান কৰিব লাগে. সেইটো কৰিলে কি হয়, আমাৰ বডিৰ বা আমাৰ মেণ্টেল বডি বা ফিজিকেল বডিৰ ৰেজিলিয়েন্সটো বাঢ়ে, কেপাচিটি বাঢ়ে টু ডিল উইথ ষ্ট্ৰেছ. চ' লাইফষ্টাইল মডিফিকেশ্যনত কিছুমান পইণ্টছ আছে. কি পইণ্টছ আছে? এটা হ'ল ইফেক্টিভ শ্লিপ. ইফেক্টিভ শ্লিপ 7 to 8 hours আমি ল'ব লাগে. 2 নম্বৰ হ'ল আমি ছাবষ্টেন্স এবিউজ কৰিব নালাগে, এলকহল হওক, টবেকো হওক. 3 নম্বৰ হ'ল আমি এক্সাৰচাইজ কৰিব লাগে, ৰেগুলাৰ এক্সাৰচাইজ ডেইলি ৰুটিনত থাকিবই লাগিব. এইবিলাক চবেই জানে, মই জাষ্ট ৰিপিট কৰি দিছোঁ. বিটুইন মিলছ আমি স্নেক্স ল'ব নালাগে, বিকজ আমাৰ ফিজিকেল হেল্থটো ডাইৰেক্টলি আমাৰ মেণ্টেল হেল্থটোক এফেক্ট কৰে. চ' এটা অপটিমাম ৱেইট আমি মেইনটেইন কৰিব লাগে. আমি বেছিকৈ যদি খাই থাকোঁ, আমাৰ বডি ৱেইটটো মেইনটেইন নহয়. বডি ৱেইট মেইনটেইন নহ'লে আমাৰ মেণ্টেল মেকআপত সেইটো ডাইৰেক্ট এফেক্ট এটা আছে, ঠিক আছে? চ' তেনেকুৱা. চ' দিজ আৰ জাষ্ট জেনেৰেলাইজ বস্তু. টোপনিটো ভাল হ'ব লাগে, খোৱাটো ভাল হ'ব লাগে, বাহিৰা বস্তু খাব নালাগে, মেইন মিলকেইটা ভালকৈ ল'ব লাগে. চ' দিজ আৰ দ্য থিংছ. চাহকাপ অৰ্ডাৰ দিলে, চাহকাপ লৈছে. চ' তেতিয়া চাহকাপ লৈ থকাৰ অৱস্থাত আজি ঘৰত ৰাতিপুৱা ৱাইফে কি ক'লে সেইটো যদি চিন্তা কৰি থাকে, তেনেকৈ নহ'ব. বাচ্চাটোৰ ফিজটো কালি দিব লাগিছিল, ইমান এটা শ্বৰ্ট পৰি আছে, সেইটো চিন্তা কৰি থাকে, সেইটো কৰিব লাগিব. বাট সেইটোৰ কাৰণে আমি ষ্ট্ৰেছ লৈ লাভ নাই. বৰ্তমান চাহকাপটো লৈছোঁ, তো তেতিয়া ফ'কাছ অন দ্য পাৰ্চন, সন্মুখত যোন মানুহ আছে এইজনৰ ফ'কাছ কৰক, চাহকাপত ফ'কাছ কৰক. চাহকাপ চিপ এটা লৈছে, টেষ্টটো ফিল কৰক, তাৰ আৰোমাটো ফিল কৰক, স্মেল যোনটো সেইটো ফিল কৰক, এম্বিয়েন্সটো কেনেকুৱা হয় ৰেষ্টুৰেণ্টৰ, এম্বিয়েন্সটো ফিল কৰক, আৰু লিভ ইন দ্য প্ৰেজেণ্ট, এনজয় দ্য প্ৰেজেণ্ট. কিবা এটা বস্তু খুচি আছে, মাখি পৰিছে, কিবা এটা এনয় কৰিছে, সেইটোও ফিল কৰক. নিগেটিভ বস্তু এটা ফিল কৰিছে, সেইটোও ফিল কৰক, পজিটিভ ফিল কৰিছে, সেইটোও ফিল কৰক, বাট বি ইন দ্য প্ৰেজেণ্ট. তো সেইটোৱে. চ' সেইটো হ'ল মাইণ্ডফুলনেছ. আপুনি এডেপ্ট কৰক, ডিপ ব্ৰিথিংটো লাইফত ইনকালকেট কৰক, শ্লিপটো ঠিক কৰক, আৰু মাইণ্ডফুলনেছ প্ৰেক্টিছ কৰক. লাইফটো যদি ডিছঅৰ্গেনাইজ, এটা ছেট ৰুটিন নহয়, even in that disorganized routine you can add organization by implementing these things. Okay, so administration বা অফিসে যদি বিচাৰে যে এনেকুৱাকে ডিউটি কৰিব লাগিব, যেতিয়া তেতিয়া মাতি দিয়ে, then you adapt to that situation, because if you don't adapt then you will only stress. আপুনি কেৱল টেনশ্যনে লৈ থাকিব যদি এডাপ্ট কৰিব নোৱাৰে, কাৰণ চাকৰিটো বাদ দিব নোৱাৰে. যদি চাকৰিও বাদ দিব নোৱাৰে, এডাপ্টো কৰিব নোৱাৰে, then you have no choice then. First choice is whether to be in that profession. Second choice is choice korilu je nai thakibo lagibo. Then second choice is, then if I am choosing the profession, then I have to adapt according to the profession. So hey, adaptation is very important. আপনি বলতে যে হাত আর ঘন্টার উপরে এটা জরুরি, কিন্তু কেইবাটাও কথা আছে এই ক্ষেত্ৰত. বহুতে এক্সাম্পল দিয়ে যে মানে যিমান কমকে ক'ব পাৰি আৰু বাকীখিনি কাম প্ৰডাক্টিভিটি ইউজ কৰিব পাৰি. উদাহৰণ দিয়ে প্ৰধানমন্ত্ৰীয়ে নোখোৱাই কমকে 4 ঘণ্টা হয়. বহুত এনেকুৱা মানুহ আছে আমাৰ জীৱন যে কয় মাত্ৰ 3 ঘণ্টা শুইছো, বাকীখিনি মই কাম কৰিছো. এটা কথাটো কিন্তু আমি পঢ়িছো, আপুনি কৈছে 7-8 ঘণ্টা শুব লাগে, আৰ্টিকল পঢ়িছো. একচুৱেলি এইটো আমি কেনেকৈ এইটো ৰেডি কৰিম নিজকে যে 5-6 ঘণ্টা শুলে হৈ যাব, বাকীখিনি আমি কাম কৰোঁ, নে 7-8 ঘণ্টা মাষ্ট শুবই লাগিব? একচুৱেলি কি হয় মানে? এতিয়া মই অলপ টেকনিকেলিটিত যাব লাগিব কথাটো. শ্লিপটো এনেকুৱা বস্তু, এতিয়া বডিক ৰেষ্ট লাগে, আৰু শ্লিপ ফিজিঅলজিত আমি যদি সোমাওঁ, আমাৰ শ্লিপৰ এটা চাইকেল থাকে. আমি প্ৰথমতে ৰিলেক্স হৈ যাওঁ, তাৰপিছত আমি এটা
নন ৰেম আৰু ৰেম শ্লিপত সোমাই যাওঁ NREM নন ৰেম বুলি কয় এইটোক আৰু ৰেম শ্লিপ তাৰপিছত আকৌ নন ৰেম ৰেম এনেকুৱা এটা চাইকেলত চলে এই এটা চাইকেল কমপ্লিট হওঁতে আমাৰ অন এন এভাৰেজ 90 মিনিটছ লাগে কিন্তু বেলেগ বেলেগ মানুহৰ এইটো ডিফাৰ কৰে সেই টাইমটো এটা চাইকেল কমপ্লিট হওঁতে কিমান টাইম লাগে চ' তেনেকুৱাকৈ 4টা চাইকেল যদি আপুনি শুব পাৰে নন ৰেম ৰেম চাইকেল ডিপ শ্লিপ নন ৰেম ৰেম চাইকেলৰ যদি 4টা চাইকেল ধুনীয়াকৈ সেই চাইকেলটো কমপ্লিট কৰিব পাৰে ডেট ইজ এনাফ 4 to 5 চাইকেলছ নাও কিছুমান মানুহৰ সেই এটা চাইকেলত 90 মিনিটছ যায় চ' আপুনি কেলকুলেট কৰক 5টা চাইকেলত কিমান মিনিট যাব 90 into 5 450 মিনিটছ তো 450 মিনিটছ মানে কিমান ঘণ্টা হ'ল 7 to 8 hours এভাৰেজ সিমিলাৰলি কিছুমান মানুহৰ আকৌ এইটো 60 মিনিটত এটা চাইকেল হৈ যায় এইটো জেনেটিক মেকআপ আৰু প্ৰেক্টিছৰ ওপৰত নিৰ্ভৰ কৰে 60 মিনিটছত যাৰ সেই চাইকেলটো কমপ্লিট হয় সি 5টা চাইকেল কমপ্লিট কৰাৰ কাৰণে কিমান মিনিট লাগিব 5 into 60 তো 300 মানে আপোনাৰ 5 hours এই ডিফাৰেন্স তাত আহি যায় মানে চ' এটা ডেট ইজ অনলি ওৱান এছপেক্ট ছেকেণ্ড এছপেক্ট ইজ সেই চাইকেলটোৰ ভিতৰতো এফিচিয়েঞ্চি থাকে চ' কিছুমান মানুহৰ এনেকুৱা হৈ যায় মানে টোপনিটো প্ৰপাৰ টোপনি নাহে টোপনিটো বহুত বেছি সপোন দেখি থাকে টোপনিটো গম পাই থাকে হাফ টোপনি টাইপ থাকে চ' সেইবিলাক ইফেক্টিভ শ্লিপ নহয় ইফেক্টিভ শ্লিপ যদি নহয় তেতিয়াহ'লে আপুনি 8 ঘণ্টা ল'ব লাগিব আৰু যদি ইফেক্টিভ শ্লিপ হয় এনেকুৱাকৈ 5টা চাইকেল ল'বৰ কাৰণে 6 to 7 hours ইজ এনাফ চ' ডেটছ ৱাই অন এন এভাৰেজ আমি কওঁ যে 6 to 8 hours শ্লিপটো ৰিকুৱাৰ্ড হয় চ' ডেট ইজ দ্য চায়েন্স বিহাইণ্ড ইট আৰু কিছুমানে কৈছিলে যে প্ৰধানমন্ত্ৰী 4 ঘণ্টা হৈ মহাত্মা গান্ধীয়ে 4 ঘণ্টা হৈছিলে চ' সেইবিলাক এতিয়া কোৱা কথা হয় ৰিয়েলিটিটো কি আমিও নাজানো আমি যিহেতু বেডৰুমত যাই চোৱা নাই গান্ধীজী হৈছিল 4 ঘণ্টা নে নাই এতিয়া প্ৰধানমন্ত্ৰী 4 ঘণ্টা হয় একচুৱেলি হৈছে নে নাজানো এতিয়া যদি হৈছে দেন আমি ভাবিব লাগিব আইদাৰ হি ইজ ছাফাৰিং শ্লিপ ডেফিচিয়েঞ্চিৰ পৰা তেওঁ কিছুমান বডিলি ফিজিকেল হেল্থত বা মেণ্টেল হেল্থত এফেক্ট হৈ আছে আৰু যদি হোৱা নাই দেন হি হেজ এডাপ্টেড হিজ বডি ফিজিঅলজি বা তেওঁৰ ৰিকুৱাৰমেণ্টটো এনেকুৱা যে 4 ঘণ্টাতে তেওঁ সেই 5টা চাইকেল কমপ্লিট কৰি দিয়ে এতিয়া যদি কেলকুলেট বা আমি নিজকে মোৰ কিমান ঘণ্টা শুব লাগে সেইটো কিবা জনাৰ উপায় আছে নে মানে ধৰক মই যদি পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কওঁ মই মানে সৰু এটা হেবিট থাকি যায়তো বা আমি বেলেগক কি এডভাইচ কৰিব পাৰিম যে মই সৰুৰ পৰাই বহুত সৰু পুৱা উঠিব নোৱাৰোঁ 9-10 ঘণ্টা শুই থকা যায় তাৰপিছত মানে টোপনি লাগে লাষ্ট 1 মান্থৰ পৰা এইটো প্ৰেক্টিছ কৰিছোঁ যে ক্ৰিকেট খেলিব ভাল পাওঁ ক্ৰিকেট খেলাৰ কাৰণে একমাত্ৰ ক্ৰিকেট খেলিবৰ কাৰণে উঠিব পাৰোঁ তাৰ বাহিৰে উঠিব নোৱাৰোঁ ক্ৰিকেট খেলিবৰ কাৰণে মই 6 ঘণ্টামানৰ এটা টোপনি মাৰি বা 4-5 ঘণ্টা 6 ঘণ্টাৰ টোপনি মাৰি উঠি গৈ আছোঁ দেন আহি আকৌ কাম কৰোঁ কামৰ মাজত কিন্তু অকণমান টোপনি লাগে অকণমান ডিষ্টাৰ্বেঞ্চ এটা আহে গতিকে ফাইনেল কেনেকৈ কৰিম যে মই কিমান সময় শুলে মোৰ প্ৰপাৰ দিনটো চলি যাব এক্টিভ কেনেকৈ হ'ব পাৰিম সেই বস্তুটো কিবা উপায় আছে চ' এইটো বস্তু ছাবজেক্টিভ হয় ইয়াৰ কোনো সপোনৰ লগত ইনক্লুড কৰিছোঁ খুব সপোন দেখোঁ মানে এইটো 5 মিনিট পুৰা সপোন দেখোঁ এনেকুৱা হৈছে কেতিয়াবা টোপনিটো বেছিকৈ হ'লে সেই বস্তুটো নেকি টোপনিটো যদি ভাল হয় তেতিয়া না শ্লিপ ইজ এ নৰ্মেল প্ৰচেছ শ্লিপত মানে ড্ৰিম ইজ এ নৰ্মেল প্ৰচেছ হা তাতে ড্ৰিমটো থাকিবই কিন্তু অত্যাধিক ড্ৰিম আৰু ৰিলেক্স চেৰিটো ফেজটো যদি কম থাকে আৰু বহুত বেছি নাইটমেয়াৰ হয় তেতিয়া এইটো প্ৰব্লেম কৰে কিন্তু এনে নৰ্মেল কিছুমান এবষ্ট্ৰেক্ট ড্ৰিম চোৱাটো এইটো নৰ্মেল হয় বিকজ তেতিয়া কি হয় আমাৰ মেমৰিবিলাক শ্লিপত কনচলিডেট হয় সি কনচলিডেট হয় ৰিফাইন হৈ কিনে সি লং টাৰ্ম মেমৰিত যাবৰ কাৰণে প্ৰিপেৰেশ্যন চলায় যেনেকৈ আমাৰ হাৰ্ড ডিস্কত ৰেম মেমৰি থাকে ৰেমৰ পৰা সেই হাৰ্ড ডিস্কত যায় ন তো তেনেকুৱাকৈ এই দিনটোৰ ভিতৰত আমি কি কৰোঁ সেইটো লং টাৰ্ম মেমৰিত সোমাবৰ কাৰণে ৰাতি সেই ড্ৰিমৰ মেমৰি প্ৰচেছটো হয় মানে কনচলিডেশ্যন হয় তো যিয়ে নহওক আপোনাৰ যোনটো কুৱেশ্যন যে আমি কেনেকৈ গম পাম যে কিমান শ্লিপ ৰিকুৱাৰ্ড চ' এইটো ট'টেলি ছাবজেক্টিভ হয় ধৰি লওক আপুনি সেইটো নিজে ফিল কৰিব পাৰে ইউ হেভ টু টক উইথ ইয়'ৰ বডি আমি এতিয়া মানে ইমান ফাষ্ট পেচ লাইফ হৈ গৈছে আমি নিজৰ বডিটো কেনেকুৱা বা আমি নিজৰ বডিৰ লগত ফিল কৰিব পাহৰি গৈছোঁ চেল্ফ এৱেৰনেছটো আমি পাহৰি গৈছোঁ বাট আপুনি ধ্যান কৰি যদি আপুনি চায় তেতিয়া আপোনাৰ বডিটোৱে আপোনাক কৈ দিব যে টোপনিটো ইফেক্টিভ হৈছে নে নাই চ' ৰাতিপুৱা শোৱাৰ পিছত উঠাৰ পিছত যদি ৰিফ্ৰেছ ফিল কৰে ইট ইজ এ ৰিফ্ৰেছিং
আৰু এক এনাৰ্জেটিক ফিল কৰে, ৰিফ্ৰেছ ফিল কৰে, আৰু ৰাতিপুৱা নেক্সট দিনটোৰ কাৰণে আগ্ৰহেৰে চাই, তেতিয়া আমি ভাবিম যে শ্লিপ ইজ পাৰফেক্ট। কিন্তু যদি ৰাতিপুৱা উঠাৰ পিছত আকৌ মানে ভাল নালাগে, মনটো বেয়া লাগে, দিনটো কি মানে দিনটো আগ্ৰহেৰে চাব পৰা নাই, বডিটো উইক লাগে, আৰু এনেকুৱা লাগে যেন টোপনি হোৱাই নাই, বডিটো নিজে ক'ব, সেই ফিল কৰিব পাৰে, বেয়া লাগিব। চ' তেতিয়া গম পাব যে শ্লিপটো মানে এডুকেট হোৱা নাই। কিন্তু আপুনি সেই ডিফাৰেঞ্চিয়েট কৰিব লাগিব বিটুইন দ্য বেয়া লগা এণ্ড বিটুইন আলচি। এটা হয় যে ঠাণ্ডাৰ কাৰণে বা হেৰিৰ কাৰণে আমাৰ আলস লাগে, সেই আলসটো বেলেগ বস্তু, সেইটো আপুনি ডিফাৰেঞ্চিয়েট কৰিব পাৰিব লাগিব। কিন্তু এটা আছে যোনটোত মানে একদম বেয়া লাগে, টায়াৰ্ড ফিল হয়, উঠাৰ পিছত ফ্ৰেছ ফিল নকৰে, টায়াৰ্ড ফিল কৰে যে নাই টোপনিটো ঠিক হোৱা নাই। চ' তেতিয়া আপুনি বডিটো নিজে কৰি দিব। চ' এইটো আপুনি ডেইলি যদি চাই থাকে, নিজৰ এই পেটাৰ্ণটোৱে চাব যে কিমান ঘণ্টাৰ পিছত মই ৰিফ্ৰেছ ফিল কৰোঁ, সেইটোৰ পৰা আপুনি নিজে কেলকুলেট কৰি ল'ব পাৰিব। কাৰণ আপোনাৰ চাইকেলটো কিমান লম্বা হয় সেইটো কেলকুলেট কৰা কোনো মেথড নাই। মেথড আছে বাট ভেৰি হাইটেক লেবছবিলাকত আছে, এইবিলাক মানে ইয়াত নাই মানে আমাৰ। চ' আপুনি সেইটো নিজে কেলকুলেট কৰি ওলাব লাগিব। মই আৰু এটা কথা বুজিম, চ' অন এন এভাৰেজ মানে সেইকাৰণে এইটোৱে কথা যে 6 to 8 আৱাৰ্ছ মানে ভেৰাই কৰে, বাট মিনিমাম 6 আৱাৰ্ছ অফ শ্লিপ ল'ব লাগে, সেইটোৱে আৰু। মই আৰু এটা কথা সুধিম যে আপোনাৰ যিহেতু কলকাতাৰ ভিতৰতে আমাৰ ইমান ঘণ্টা কামবোৰ থাকিলে, আমাৰ কথাটো হৈছে বিশেষকৈ আমি ফিল্ড ৰিপৰ্টিং যোনখিনি কৰোঁ তেওঁলোকৰ কথা, যে আমাৰ হৈছে আপোনাৰ সপ্তাহটো দুদিন ধৰি লওক মৰ্ণিং আমি 6টা বজাৰ পৰা ডিউটি ষ্টাৰ্ট 2টালৈকে, তাৰপিছত আপোনাৰ দুদিন ধৰি লওক 10টাৰ পৰা 6টালৈকে মই কৈছোঁ, আৰু দুদিন ধৰি লওক আপোনাৰ 2টাৰ পৰা 10টালৈকে ৰাতি, আৰু এদিন নাইট ডিউটি যদি ৰাতি শুব নোৱাৰে। গতিকে এই যোনটো আচলতে আমাৰ ৰুটিন, এই ৰুটিনটোৰ লগত এজন জাৰ্নেলিষ্টে কি ধৰণে চলিলে মেণ্টেলি আৰু ফিজিকেলি তেওঁ হেল্ডি হৈ থাকিব। চ' এটাটো হ'ল এটা ষ্টেণ্ডাৰ্ড এটা ৰুটিন থাকে বা ফিক্সড আমি বায়'লজি পঢ়িছোঁ তো এইটো ডেট ইজ দ্য পেটাৰ্ণ আমাৰ বায়'লজিটো হেৰি কৰে। বাট ওৱান থিং ইজ অলছ' ভেৰি ট্ৰু, দ্য ট্ৰুথ ইজ দ্য হিউমেন বডি ইজ হাইলি ফ্লেক্সিবল, হাইলি মল্ডেবল হিউমেন বডি। আমি সৰুৰে পৰা তাক যেনেকুৱাকৈ গঢ় দিব খোজোঁ তেনেকুৱাকৈ আমি গঢ় দিব পাৰোঁ। এজন জিমনাষ্ট, এক্সাম্পল জিমনাষ্টে সৰুৰ পৰা প্ৰেক্টিচ কৰি কৰি বডিটো ইমান ফ্লেক্সিবল কৰি দিব পাৰে যোনটো আমাৰ কাৰণে অসম্ভৱ। চিমিলাৰলি এজন চেছ প্লেয়াৰ, সি ব্ৰেইনটো ইমান শ্বাৰ্প কৰি দিব পাৰে যে চেছত মানে সি 10টা মুভ আগলৈকে চিন্তা কৰিব পাৰে। থ্ৰু প্ৰেক্টিচ ইমান মানে পাৰ্গত হৈ যায় যে 10টা মুভৰ পিছত চেছ বৰ্ডখনৰ চিনটো কেনেকুৱা হ'ব সি ভাবিব পাৰে। চ' চিমিলাৰলি এজন ডক্টৰ ক্লাছ 10-12 পৰাই তাৰ মেকআপটো ষ্টাৰ্ট হয়, থিংকিং পেটাৰ্ণ এটা ষ্টাৰ্ট হৈ যায় যে এনেকৈ আমি ভাবিব লাগিব মানুহৰ বিষয়ে। চ' সেই পেটাৰ্ণটো ছেট হৈ যায় আৰু ব্ৰেইনটো তেনেকুৱাকৈ মল্ড হৈ কিনে সেই লাইনত চিন্তা কৰিব পৰা হৈ যায়। চিমিলাৰলি IAS অফিচাৰ বা বিউৰোক্ৰেটছ, তেওঁলোকৰ চিন্তাৰ পেটাৰ্ণটো বেলেগ হৈ যায়, তেওঁলোকে এনেকুৱাকৈ নিজকে মল্ড কৰে, চ' সেই পেটাৰ্ণত চেছ হৈ যায়। চ' চিমিলাৰলি মই জাৰ্নেলিষ্টৰ বিষয়ে কৈছোঁ, আপোনালোকৰো এটা ক্ৰিটিকেলিটি যোনটো থাকে বা মাইণ্ডৰ যোনটো থিংকিং প্ৰচেছটো আৰু লাইফষ্টাইলটো তেনেকুৱাকৈ আপোনালোকে ছেট কৰি লয় যে চব বস্তুতে এটা নিউট্ৰেল ভিউ লৈ কিনে আগবাঢ়িব পৰা যোনটো এটা হেৰি, চ' সেইটো আপোনালোকে ডেভেলপ কৰি কৰি মাইণ্ডটো তেনেকুৱা হৈ যায় আৰু চবতে আপোনালোকে নিউট্ৰেল ভিউ পইণ্টটো চাব পৰা কেপাচিটি আহি যায়, যোনটো হয়তো অন্যৰ নাথাকে, নিজৰ পাৰ্চপেক্টিভটো দি থাকে মানে। চ' তেনেকুৱাকৈ আমাৰ বডিটো আমাৰ প্ৰফেশ্যন অনুসৰি বা আমাৰ প্ৰেক্টিচ অনুসৰি মল্ড কৰিব পাৰি। চ' ছাপ'জ আপোনালোকৰ যোনটো ডিছঅৰ্গেনাইজ এটা হেৰি কৰিছে, ৰুটিনৰ কথা কৈছে, চ' তাতে কেৱল একদিনহে নাইট ডিউটিৰ কথা আপুনি কৈছে। এনেকুৱা কেছ আছে য'ত ডক্টৰ্ছবিলাক হওক, নাৰ্ছবিলাক হওক, পুলিচ প্ৰফেশ্যনটোৰ হওক, তেওঁলোকৰ কি হয় ৰোষ্টাৰ ডিউটি থাকে, তো সপ্তাহত হয়তো 2 দিনৰ 3 দিনৰ নাইট ডিউটি পৰি যায়। চ' তেনেকুৱা ক্ষেত্ৰত কি কৰিব লগা একো নাই। যোনকেইদিন আপোনালোকে নৰ্মেল ৰুটিনটো ফ'ল' কৰিছে, ডে নাইট ৰুটিনটো, দিনত কাম কৰিছে ৰাতি শুইছে, সেই যোনকেইদিন সেই তেনেকুৱাকৈ পাইছে তেনেকৈ কৰক, সেই ৰুটিনটো ফ'ল' কৰক। আৰু যোনদিনা উল্টা হৈ গৈছে সিদিনা কি কৰিব, এই পাৱাৰ নেপছবিলাকৰ ইউজ কৰিব পাৰে। ইয়াৰ কোনো ফিক্স এনচাৰ নাই আপোনাৰ। এটা হ'ল পাৱাৰ নেপ ইউজ কৰিব পাৰে, যে ৰাতি আছে, ৰাতি নাইট ডিউটি কৰিব লগা হৈছে, চ' যেতিয়া নাইট ডিউটি কৰি আছে হয়তো 1 ঘণ্টাৰ মূৰে মূৰে 10-15 মিনিটৰ এটা পাৱাৰ নেপ লৈছে, যদি সুবিধা আছে পাৱাৰ নেপছটো লৈছে। আৰু যদি সুবিধা নাই, নাইট ডিউটি কৰি উঠি ৰাতিপুৱাৰ ভাগত
আহি কিনে লগে লগে শুই নিদিব হা ৰাতিপুৱাৰ ভাগত আহি শুই নিদি অন্য কাম কৰি 12টাত লাঞ্চটো বা 1টাত লাঞ্চটো কৰি এই আফটাৰনুন আৱাৰ্ছত এটা পাৱাৰ নেপ লৈ ল'ব লাগে পাৱাৰ নেপ লৈ নেক্সট ডে ৰুটিনটো আকৌ সেই নাইট ৰুটিনটো ফলো কৰিব লাগে সো ইয়াৰ মই যোনটো টেকনিক কৈছোঁ এইটো মানে ফিক্সড টেকনিক নহয় যে সবে এনেকৈ ফলো কৰিব ইট হেজ টু ডিপেণ্ড অন ইউ আপুনি নিজে এনচাৰটো উলিয়াই ল'ব লাগিব যে মই যদি সপ্তাহত এদিন নাইট ডিউটি আছে বাকী কেইদিনটো ঠিকে পাই আছোঁ সেইকেইদিন এটলিষ্ট মই মেইনটেইন কৰিব লাগিব আৰু যোনদিন এবনৰ্মেল হৈ গ'ল সেইদিনা অকণমান এডাপ্টেশ্যনটো তেনেকৈ আমি কৰি ল'ব লাগিব মানে ৰাতিৰ যিটো টোপনি আপুনি ক'লে পুৱা আহি শুই দিব নালাগে মানে সেই টোপনিটো কমপ্লিট কৰিব লাগে মানে নাই কিবা নালাগে নেকি তাকে কৈছোঁ এই পাৱাৰ নেপছৰ কথা সেইকাৰণে কৈছোঁ আৰু যদি সেইটো নাই তেনেহ'লে আফটাৰনুন শ্লিপটো লওক আফটাৰনুন 3 সেইটোৱে কৈছোঁ লগে লগে শুই দিব নালাগে তেতিয়া কি হয় মৰ্নিং আহি শুই দিলে কি হয় আমাৰ শ্লিপটো ইট ইজ বাউণ্ড টু আৱাৰ বায়'লজিকেল ক্লক আৰু বায়'লজিকেল ক্লকটো কোনে মেইনটেইন কৰে এটা হৰমন আছে মেলাটনিন হৰমন বুলি আমাৰ ইয়াতে ব্ৰেইনৰ ইয়াতে পিনিয়েল গ্লেণ্ড বুলি এটা থাকে ই এটা মেলাটনিন হৰমন সিক্ৰেট কৰে সেই হৰমনটো কেতিয়া সিক্ৰেট হয় যেতিয়া পুৰা আন্ধাৰ হৈ থাকে আৰু যেতিয়া সানলাইট থাকে মেলাটনিনটো সিক্ৰেট নহয় সো যেতিয়া আপুনি ৰাতি শুব ৰাতি আন্ধাৰ ৰুমত যেতিয়া হয় মেলাটনিন সিক্ৰেট হয় এই মেলাটনিনে স্লিপ সাইকেলটো ধুনীয়া কৰে স্লিপটো ভাল কৰে ইফেক্টিভ স্লিপ কৰে ৰিফ্ৰেছিং স্লিপৰ অনুভূতিটো দিয়ে কিন্তু যদি দিনত শুলে কিন্তু আপোনাৰ মেলাটনিন সিক্ৰেট নহয় ৰিফ্ৰেছিং স্লিপ নহয় আৰু যেহেতু স্লিপটো লৈ ল'লে তেতিয়া আপুনি ৰাতি নেক্সট ডে ৰাতিৰো আপোনাৰ ডিস্টাৰ্ব হৈ যাব স্লিপটো সো সেইকাৰণে কি কৰিব লাগে লগে লগে আহি শুই নিদি কিবা নিজকে অন্য কামত ইনভলভ কৰে গাৰ্ডেনিং কৰিলে কিবা অন্য হবি ফলো কৰিলে আফটাৰনুন স্লিপ এটা লৈ ল'লে হা সো আফটাৰনুন স্লিপ ল'লে কি হ'ব আপোনাৰ বডি যোনটো ডেফিচিয়েঞ্চি আছিল সেইটোও পূৰণ হ'ব আৰু ৰাতিৰ স্লিপটো হেম্পাৰ নহ'ব সো আমাৰ বডিটো এই বায়'লজিকেল ক্লকৰ লগত মানে বাউণ্ড হৈ আছে সো সেইটো মেইনটেইন কৰিবৰ কাৰণে এইটো কৰিব লাগিব এইটো জাষ্ট ওৱান এক্সাম্পল এনেকুৱা নহয় যে আপুনি এইটোৱে ফলো কৰিব লাগিব ইউ কেন ডিভাইজ ইউৰ ওন মেকানিজম হুইচ ৱৰ্কছ ফৰ ইউ সো তাকে কৈছোঁ যে চাইকেট্ৰিটো ব্ৰাঞ্চটো এনেকুৱা বা মেণ্টেল বডি বা মেণ্টেল এছপেক্টটো এনেকুৱা য'ত মানে চায়েন্স এণ্ড ফিলচফিৰ এটা বাউণ্ডেৰী আছে এণ্ড প্ৰেক্টিকেলিটিৰ মানে এটা অভাৰলেপ এটা আছে ফিলচফি চায়েন্স এণ্ড প্ৰেক্টিকেলিটিৰ মাজত এটা অভাৰলেপ আছে এটা গ্ৰে এৰিয়া আছে যোনটো আপুনি নিজে বিচাৰি উলিয়াব লাগিব বস্তুটো তেনেকুৱা ঠিক আছে তেতিয়া এটা পাৱাৰ নেপ লৈ লওক পাৱাৰ নেপ এটা লৈ লওক হাফ এন আৱাৰ আৰু এনেকুৱা কথা দেখো যে আপুনি যে ৰাতি ক'লে এই হাৰমনটো এক্টিভ হয় আমি যদি এম্বিয়েন্সটো বনাব পাৰোঁ যে আমাৰ ৰুমটো আন্ধাৰ কৰি যদি বহুত বিচাৰোঁ তেনেহ'লে সেই হাৰমনটোৱে সো এই আমাৰ বায়'লজিকেল ৰিদমটো নট ডিপেণ্ডেণ্ট অন অনলি ওৱান হৰমন ওভাৰঅল গোটেই নাৰ্ভাছ চিষ্টেম এণ্ড অল হৰমনছ অল টুগেডাৰ ৱৰ্ক প্ৰিডমিনেণ্টলি মেলাটনিন থাকে মানে বায়'লজিকেল ক্লকটো মেইনটেইন কৰা বহুত হৰমন আছে এটা কমন এক্সাম্পল দিওঁ আমাৰ এটা ক্লক আছে বহুত কমনলি আমাৰ দেখিব পাব এভৰি মান্থ এ ফিমেল বডি মেনষ্ট্ৰুৱেটছ কেনেকৈ হয় এইটো যে 28 দিনৰ মূৰে মূৰে মেনষ্ট্ৰুৱেশ্যনটো ষ্টাৰ্ট হৈ যায় এই ক্লকটো কোনে মেইনটেইন কৰে কিবা টাইমাৰ আছে নেকি এক্সটাৰ্নেল টাইমাৰটো নাই বা আউটসাইড কিবা ইনফ্লুৱেঞ্চ কিবা কৰে নেকি সো সেই টাইমাৰটো মেইনটেইন কৰে আমাৰ হৰমনছ কিছুমানে আৰু সেই হৰমনছবিলাক এটা ডেফিনিট টাইমৰ ভিতৰতে ৰিলিজ হয় এতিয়া ছাপ'জ আপুনি ৰাতি 11টা বজাত মেলাটনিনটো সিক্ৰেট হয় সেইটো যদি ডিস্টাৰ্ব কৰি আপুনি ৰাতিপুৱা সিক্ৰেট কৰাৰ কাৰণে যদি চেষ্টা কৰে তেতিয়া আপোনাৰ সেই গোটেই চিষ্টেমটো মানে অকণমান ডিসঅৰ্গানাইজ হৈ যাব কিছুমান মানুহে ৰাতি 9:30তে শুই দিয়ে ঠিক আছে আপুনি ক'লে 11টাত সেইটো এক্টিভ হয় কিন্তু কিছুমান নহয় ৰেঞ্জ থাকে কোনো বস্তু ফিক্স নাথাকে আপোনালোকে জাৰ্নেলিজমতে চাব নাথিং ইজ ফিক্সড এভৰিথিং হেজ এ ৰেঞ্জ মোৰ হাৰ্ট যেনেকৈ প্ৰেছাৰ জুখিব যাব তো এটা প্ৰেছাৰ মানে ৰেঞ্জতহে থাকিব আপোনাক যদি 100 ওপৰৰ যোনটো চিষ্টলিক প্ৰেছাৰ 100ৰ পৰা 140ৰ ভিতৰত থাকিব লাগে বুলিহে কয় দ্যাট ইজ এ ৰেঞ্জ সিমিলাৰলি হৰমন সিক্ৰেশ্যনৰ এটা ৰেঞ্জ আছে ডিপেণ্ডছ অন ইণ্ডিভিজুৱেল সেই ৰেঞ্জটো হ'ল যে 8টা বা 9টাৰ পৰা আৰম্ভ কৰি সেইটো হ'ল আজিৰ দিনত বিকজ উই আৰ বাউণ্ড বাই অল আৰ্টিফিচিয়েল লাইট আগৰ দিনত কি হৈছিলে আন্ধাৰ হোৱাৰ লগে লগে সেইটো এক্টিভেট হৈ গৈছিলে
বিকজ আন্ধাৰ হৈ গ'ল, আমি চাকি জ্বলাই 1 ঘণ্টা 2 ঘণ্টাৰ পিছত মানুহে 7টা 8টাতে শুবলৈ গৈছিলে, তেতিয়া ক্লকটো ডিফাৰেণ্ট আছিলে। চ' এটা ৰেঞ্জ থাকে, অলৱেজ দেৰ ইজ এ ৰেঞ্জ, এণ্ড ইট ডিপেণ্ডছ অন আৱাৰ এনভাইৰনমেণ্ট। সেইটোৱে শুবই লাগিব বুলি নহয়, মই যোনটো বেটাৰ 6 আৱাৰ্ছ বেটাৰ এভাৰেজ ক'বৰ কাৰণে, বাট মই যোনটো কৈছিলোঁ যে 60 মিনিটছৰ যদি চাইকেল থাকে সি 5 ঘণ্টা হ'লে হৈ যায়, সেইটো কিন্তু মই এডভাইচ নকৰিম, ইউ হেভ টু ডিছকভাৰ ইট ইউৰ চেল্ফ যে মোৰ চাইকেলটো 60 মিনিটছ হয় নে নহয়। কিন্তু এভাৰেজ মই ধৰিছোঁ যে 90 মিনিটছৰ চাইকেল, চ' সেই চাইকেলৰ মতে মিনিমাম 6 আৱাৰ্ছ শ্লিপ ইজ ৰিকুৱাৰ্ড। আপুনি যিহেতু গোটেই বিষয়টোত আছে, গতিকে এটা কথা কোৱা যায় যে আচলতে এলকহলৰ কথাটো যিহেতু কৈছে যে মানসিকভাৱে যোনখিনি আচলতে বেছি তেওঁলোকে প্ৰেছাৰত থাকে, তেওঁলোকে বেছি এলকহলটো ব্যৱহাৰ কৰে। গতিকে এই বস্তুটো আপোনালোকৰ কেনেধৰণে আপোনালোকে ফলাফলটো পাইছে বা সেইটো কেনেকুৱা ধৰণৰ দেখিছে গোটেই বিষয়টো? মানে শাৰীৰিক যোনটো ফিজিকেলি আচলতে কষ্ট যিখিনি কৰে, তাতকৈ মানসিকভাৱে যোনখিনি আচলতে বেছি ষ্ট্ৰেছ তেওঁলোকৰ থাকে, তেওঁলোকে এলকহলৰ ক্ষেত্ৰত বেছি তেওঁলোক আচলতে ঐতিহ্য বা তেওঁলোকে ব্যৱহাৰ কৰি ইয়াৰো এনচাৰটো এনেকুৱা যে ষ্ট্ৰেছ যেতিয়া মানুহৰ হয়, এক্সট্ৰিম ষ্ট্ৰেছ যেতিয়া হয়, চ' মানুহে সেইটোৰ পৰা পৰিত্ৰাণ পাব বিচাৰে। পৰিত্ৰাণ পাব বিচাৰি কেনেকৈ পৰিত্ৰাণ পাব, সেইটো তাৰে ছাবষ্টিটিউট হিচাপে বেলেগ এটা এক্টিভিটি ল'ব খোজে। চ' আমাৰ সমাজত এনেকুৱা এটা এনভাইৰনমেণ্ট হৈ গৈছে যে ষ্ট্ৰেছ হৈছে এডিকশ্যনত গুচি যায়, তেনেকুৱাই। আৰু সেইটো মেছেজটো ক'ৰ পৰা পায়, আমাৰ সমাজৰ পৰা পায় যে এইটো ল'লে ষ্ট্ৰেছ ডাউন হৈ যাব, এইটো ল'লে অমুক হ'ব। চ' ষ্ট্ৰেছৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এডিকশ্যনৰ পিনে গুচি যায়। চ' আপুনি চাব যে কেৱল এলকহলতে নধৰে, যিকোনো নিচা ধৰিব পাৰে। চ' কিছুমানে কি কৰে, এলকহলত নগৈ, যেনেকৈ প্ৰিডমিনেণ্টলি ইন ফিমেলছ, তেওঁলোকৰ গ্ৰুমিংটো এনেকুৱাকৈ হৈছে যে এলকহলটো ইমানেই বেয়া, ইমানেই ইথিকেলি বেয়া যে এইটো টাচ কৰিব নোখোজে। চ' তেওঁলোকে কি কৰে, সেইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তাৰ ছাবষ্টিটিউট এটা বিচাৰি বিচাৰি খোৱাত ধৰে, খাবলৈ ধৰে, ইটিং ডিছঅৰ্ডাৰ কিছুমান আহি যায়। চ' সেইটো এটা জাষ্ট এটা এক্সাম্পল দিছোঁ। কিছুমানে আকৌ কি কৰে যে ষ্ট্ৰেছ হৈছে গেমিং কৰা আৰম্ভ কৰি যায়, চ' গেমাৰ হৈ যায়। চ' চাব আপোনালোকে এডাল্টছ এণ্ড এজ গ্ৰুপত যিমান গেমাৰ্ছ আছে বা গেমিঙত এডিকশ্যন হৈ গৈছে, তেওঁলোকৰ ফেমিলি বেকগ্ৰাউণ্ড থাকে বা তেওঁৰ ষ্ট্ৰেছৰ এটা বেকগ্ৰাউণ্ড থাকিব। চ' সেইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, এভইড কৰিবৰ কাৰণে, নট অলৱেজ এনেকুৱা নহয় যে যাৰ ষ্ট্ৰেছ আছে সিয়ে গেম খেলে, নৰ্মেল মানুহে গেম খেলে, বাট এডিকশ্যন লেভেললৈকে গুচি যায় যাৰ মানে ডিছঅৰ্গেনাইজ লাইফ এটা আছে বা ষ্ট্ৰেছফুল লাইফ এটা আছে। চ' গেমিং এডিকশ্যনত ধৰি যায়, কিছুমানে ইটিং ডিছঅৰ্ডাৰ হৈ যায়, কিছুমানে আকৌ সেইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বেছি হিউমাৰাছ হৈ যায়, হিউমাৰটো এপ্লাই কৰে, চব কথাকে লাইটলি উৰাই দিয়ে, হিউমাৰ বা খুহুতীয়া হ'ব চেষ্টা কৰে, সমাজৰ মাজত যাই কিনে চব কথাতে লাইট জোক মাৰিব ট্ৰাই কৰি থাকে। চ' দিজ আৰ চাম অফ দ্য মানে বিহেভিয়াৰ্ছ যোনটো আমি দেখা পাওঁ। আৰু ছাবষ্টেঞ্চ এবিউজটো এটা বিহেভিয়াৰ, ওৱান অফ দ্য বিহেভিয়াৰ অফ এস্কেপিং ষ্ট্ৰেছ, আৰু সেইটো ইজিলি এভেইলেবল কাৰণে মানুহে এইটোত গুচি যায় মানে। কিন্তু যদি সেই আৰম্ভ হোৱাৰ আগতে আমি তাক ইণ্টাৰভেনশ্যন দিব পাৰিলোঁ হয় যে নহয় তুমি এইটো ভুল কৰি আছা, এইটো ফল্টি ৱে হয়, এইটো নকৰি এইটো যদি কৰা, আমি যদি প্ৰপাৰ কাউন্সেলিং দিব পাৰোঁ, হয়তো সেইটো গুৰিতে আমি ধৰিব পাৰিম মানে। চ' সেইটো ষ্ট্ৰেছৰ কাৰণে যোনবিলাক এডিকশ্যন হয় সেইটো তেনেকুৱা। বাকী আজিকালি যোনবিলাক এডিকশ্যন হৈ আছে, ইট ইজ মাল্টিফেক্টৰিয়েল, ইট ইজ নট ৰিলেটেড টু অনলি ষ্ট্ৰেছ, ইট ইজ ৰিলেটেড টু মেনি থিংছ। ওৱান থিং ইজ ইয়ৰ ইজি এভেইলেবিলিটি এণ্ড পিয়াৰ প্ৰেছাৰ। দোস্তে কৈছে তই এইটো নাখা যদি কি কৰিছ জীৱনত, so that is different, that is not because of stress, it is because of peer pressure. মোৰ পিয়াৰ বা মোৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত নিজকে এটা উচ্চ পদত দেখাবৰ কাৰণে হয়তো মই সি কোৱাৰ কাৰণে মই বস্তুটো ল'ম, নহ'লে নাখালে সি মোক কি বুলি ভাবিব, মই বৰিং বুলি পৰ্ট্ৰে হ'ম নেকি। চ' এইবিলাক চিন্তা এডলচেণ্টৰ আহে, সেইটোৰ কাৰণে আজিকালি বহুত বেছি ছাবষ্টেঞ্চ এবিউজত মানুহে গৈছে। পিয়াৰ প্ৰেছাৰ ইজ ওৱান অফ দ্য most common thing, and second is easy availability. আজিকালি ৰাস্তা ঘাটে য'তে এভৰি কৰ্নাৰ আপুনি ড্ৰাগ পেডলাৰ পাই যায়, দোকান ৱাইন শ্বপ চবতে পাই যায়। চ' এটা ভাবে মানুহে যে ষ্টাৰ্টছ উইথ কিউৰিয়চিটি এণ্ডছ উইথ এডিকশ্যন, বস্তুটো তেনেকুৱা হয়। এতিয়া কি হয়,
মানসিক ৰোগৰ কাৰণে বা মানসিক সমস্যাৰ কাৰণে হেল্প লোৱা টেন্ডেন্সিটো আমাৰ সমাজত বৰ্তমান এতিয়াও নাই যোনে সেই টেন্ডেন্সিটো আনিব পাৰিছে সিহঁতে ভাল পাইছে টেলিমানাছটো যে মই কল কৰিছিলোঁ সিহঁতে বহুত মানে হেল্প কৰিছে কিন্তু ফাৰ্ষ্ট সেই আইচটোৱে ব্ৰেক হোৱা নাই সমাজত যে মোৰ যদি ষ্ট্ৰেছ হৈছে মই কাৰোবাৰ লগত কথা পাতিব লাগে বা কাৰোবাৰ হেল্প ল'ব লাগে ষ্ট্ৰেছ হৈছে মানে মই যদি কাৰোবাক কৈ দিওঁ মোক দুৰ্বল বুলি ভাবিব হা মোক পাগল বুলি ভাবিব মই সাইকিয়াট্ৰিষ্টৰ তাতে গৈছোঁ মোক পাগল বুলি ভাবিব মোক সেপাৰেট কৰি দিব মোক মানসিকভাৱে দুৰ্বল বুলি ক'ব এই ইমান সৰু টেনশ্যন এটাতে ল'ব পৰা নাই তো এইবিলাক চিন্তাতে মানে মানুহে এক্সপ্ৰেছ নকৰে যে সন্মুখৰটোৱে কি ভাবিব সমাজটোৱে কি ভাবিব মোৰ বন্ধু বান্ধৱে কি ভাবিব কাৰণ মানসিক সমস্যাৰ ৰিলেটেড আমাৰ এতিয়াও ষ্টিগমাটো আছে এতিয়াও কমন মানে কিছুমান ভুল ধাৰণা আছে যে যোনে মানসিকভাৱে দুৰ্বল তাৰহে টেনশ্যন বেছি হয় সিহে মানসিকভাৱে ইলনেছ বা ডিসঅৰ্ডাৰ হয় এইটো ভুল হয় একদম মেণ্টেলি ষ্ট্ৰং মানুহ ৰেজিলিয়েণ্ট মানুহৰো মেণ্টেল ইলনেছ হ'ব পাৰে ষ্ট্ৰেছ হ'ব পাৰে এংজাইটি হ'ব পাৰে সো সেইটো মেণ্টেল ষ্ট্ৰেংথৰ লগত ৰিলেটেড নহয়ে মানে সো এই ভুল ধাৰণাটো আমাৰ সমাজৰ পৰা এতিয়াও গুচাব পৰা নাই আমি সো তাৰে কাৰণে কি হয় এই কল কৰিবলৈ এটা সংকোচ এটা থাকে সো টেলিমানাছ কল নম্বৰটো বহুত বেছি নহয় যদিও যোনে কল কৰিছে যোনে এই লাভটো লৈছে সিহঁতে কিন্তু ধুনীয়া পজিটিভ ৰেছপন্সে দিছে